আমাক ৰাতিপুৱা 6টা বজাত আমি খবৰ পাওঁ যে এনেকৈ দুজন জেল কনভিক্ট দোষী সাব্যস্ত হোৱা ব্যক্তি জেলৰ পৰা মানে যেতিয়া ৰোল কল লয় গন্তি লয় তেতিয়া মানে নোহোৱা হোৱা বুলি তেখেতসকলে গম পাইছে। আমি আহি পেলাই চালোঁ গোটেইখিনি, গম পালোঁ যে আমাৰ দুটা কেছৰ আসামী, এটা আছিলে জিয়াৰুল ইছলাম, সি সেই যোৱাবাৰ তেনেকৈ জেল পাৰ হৈ পলাইছিলে। আমি অন্ধ্ৰপ্ৰদেশত গ্ৰেপ্তাৰ কৰিছিলোঁ। তাৰপিছত বিচাৰত ইয়াতে 20 বছৰ দোষী সাব্যস্ত হৈছিলে। আৰু সুব্ৰত চৰকাৰ বুলি এজন ঘৰ জাগিৰোডত, সেইজন ব্যক্তিও 20 বছৰ মানে পক্সো কেছতে জেল হৈছিলে। দুজন ব্যক্তিয়ে কি কৰিছিলে, তাৰ নতুন ঘৰটোৰ ভিতৰত যিটো বেৰেক বুলি কয়, বেৰেকৰ ভিতৰতে 16জন মানুহ আছিলে। তাতে মানে সেই ৰড কাটি পেলাই কিবা হয়তো হেক্সো ব্লেড ইউজ কৰিছে, ৰডডাল বেকা কৰি ওলাই মেইন ৱালখন সেই তেনেকৈ অলপ ডেমেজ পৰ্চন আছিলে, তাতে মানে সেই টুকুৰা ৰড দি পেলাই ষ্টেপ বনাই এনেকুৱা বিচনা চাদৰ গামোচা এইবিলাক দি এডাল ৰছী তৈয়াৰ কৰি দিছে, লৈ পাৰ হৈ পেলাই কাষত কোৱাৰ্টাৰ আছিলে সেইফালেদি পাৰ হৈছে। কোৱাৰ্টাৰ মাজেদি হয়, মানে কোৱাৰ্টাৰ কেম্পাছৰ সেইফালেদি পাৰ হৈ পেলাই আমি অনুমান কৰিছোঁ এইটো শেষ ৰাতি হৈছে। গোটেই ঘটনাখিনি আমি অনুসন্ধান কৰি আছোঁ আৰু আমি চেষ্টা কৰিম এতিয়া। আৰু দুইজন ব্যক্তি তাৰমানে একেটা বেৰেকতে আছিলে আৰু সেই তেনেকৈ ৰড কাটি ভিতৰৰ পৰা ওলাইছে। তাৰ ঘৰটো হ'ল মিছামাৰী, কলাকুছি মিছামাৰী, শোণিতপুৰ ডিষ্ট্ৰিক্ট, আৰু এইজনৰ কণাবৰী গাঁও জাগিৰোড। দুজনে কিন্তু 20 বছৰ মানে